ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল গম পাইছে নাই কাবাত তিৰি যদি মেখেলাৰো দোকান দিয়ে বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকোট পিন্ধিছো কেনেকুৱা লাগিছে মোক Hello guys, welcome back to my YouTube channel Concourse Motor Blog. আজি এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো আৰু আজি দুজন জনপ্ৰিয় মানুহ সকলোৱে চিনি পায় ভিক্টৰ দাস আৰু ডিম্পু বৰুৱা আৰু দুইজন জনপ্ৰিয় হয় আৰু ভিক্টৰ দাস মানে কন্ট্ৰভাৰ্সি সোমাই যায় যিকোনো কথা ক'লে মানে কন্ট্ৰভাৰ্সি সোমাই যায় আৰু এবাৰ অন কেমেৰাত ডিম্পু বৰুৱাক ভিক্টৰ দাসে কি ক'লে আপোনালোকে হয়তো বহুতে দেখিছে আৰু বহুতে হয়তো দেখা নাই আৰু কৈছে যে ডিম্পু বৰুৱা বোলে হিজিৰা এটা আৰু 2 নম্বৰ দালালি ইউটিউবাৰ হেনেকে বুলি কৈছে ভিক্টৰ আছে আৰু কৈছে কি হিজিৰা বিচাৰি ফুৰে আমুক তামুক দেই কিবা কিবি কথা কৈছে আপোনালোকে ভিডিঅ'টো চাপ ভিক্টৰ আছে কি কৈছিলে আৰু এনেকুৱা ধৰণৰ কথা কোৱাটো শোভা পায় নে নাপায় আপোনালোকে কমেন্ট কৰি জনাব চেং মাছৰ দৰে দেহা তাত দেহাটো হ'ল চেং মাছৰ দৰে যি উৎপাত তাৰ ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ গাড়ী কিনে হাত বাজায় মুঠ বাজায় চব কেলা ভিডিঅ' তাৰ তাক যোনদিনা লগ পাম তাক সিদিনা মই কম তই কচোন ক হে দোস্ত আকৌ একবাৰ ক আৰু একবাৰ ক হে দোস্ত খুব কোবাম তাক মই যোনদিনা লগ পাম এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে ভাবিলেতো ঘৰতে সোমাই যাব পাৰি গম পাইছেনে নাই তাক একদিন কোবাম মই চিয়'ৰ আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে নামটো পাহৰিলোঁ সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে তাৰ দেহাটোতো চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে এই ৰান্ধনিটো ফুড ব্লগিং কৰে খাই ঘূৰি ফুৰে দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকৈ পলতকৈ ওলাই থাকে কি ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে কিবা ধ্ৰুৱ কলিতা নে কি নাজানো কি একেলগে থাকে দেখোন এটা ফ্লেটতে থাকে একেলগে বাইকত ঘূৰে এইবিলাক কি চলি আছে বুজিয়ে নাপাওঁ মই বিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান সিও বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে আৰু দুইটা একেলগে ঘূৰি ফুৰে দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে গম পাইছে নাই দুটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি নাই আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত ছোৱালী বিচাৰিলে অলপ ভাল দেখি দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি ফুৰি আছে ৰাস্তাত না ভাই हमको समझ में नहीं आ रहा ये लोग क्या समझ रहा है ब्रो দুইটাই ৰাতি আৰু তাকো মানে মানুহক দেখাই মানে দুইটাই ৰাতি ওলাইছে ওলাই কিনে কি হিজৰা বিচাৰি আছে ভাই ছোৱালী বিচাৰি ফুৰিলে অলপমান ভাল দেখি ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখি বোলে নহয় মই মতা মানুহ মই ছোৱালী লাগে দুইটাই হিজৰা বিচাৰি ফুৰি আছে আপোনালোকে চাওক গণেশগুৰিত কোনটো উঠাই লৈ গুচি গৈছে এইটো কোনেও গম নাপায় নহয় য'তে ত'তে কোনে বিক্ৰী যায় কাবাত তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱাই যাই কিনে উদ্বোধনী কৰে বোলে এইখন চাওক মেখেলা এইখন আপুনি এনেকৈ পিন্ধিব পাৰে ঠিক আছে চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল গম পাইছে নাই কাবাত তিৰি যদি মেখেলাৰো দোকান দিয়ে বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকোট পিন্ধিছোঁ কেনেকুৱা লাগিছে মোক ঠিক আছে চ' এটলিষ্ট মই নিপু আৰু বেতালক পেটিকোট পিন্ধি নাচা দেখা নাই ঠিক আছে বাকী ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকোট পিন্ধিও নাচি দিব পাৰে কাবাত তিৰি বোলে পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পু বৰুৱাক পইচা দিছে ডিম্পু বৰুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে চ' সি হ'ল এটা জাঙিয়া বেপাৰী তাক জাঙিয়া বেপাৰী বুলিয়ে মাতো মই গম পাইছেনে নাই আৰু সি পেটিকোটটোৰ দাম 200 টকা সি লয় 25,000 বা 30,000 টকা যোনে দোকানখন দিয়ে দোকানৰ পইচা উঠাওতে তাতকে ডিম্পুক গোটেইকেইটা পেটিকোট দি পঠোৱাই ভাল বোলে আপোনাৰ মাইকীৰ কাৰণে আপুনি এইকেইটা লৈ যাওক তাকো ফাটা পেটিকোট বস্তুটো বুজি পাইছেনে নাই
যোনখন দোকানত মাতে উদ্বোধনীৰ কাৰণে সেই দোকানখনে মোটামুটি তাক পইচা যিটো দিয়ে সেইটো পইচা উঠাওঁতে সিহঁতৰ 6 মাহৰ বেপাৰ বৰবাদ ঠিক আছে খালি মোৰ এই ডিম্পুৰ কাৰণে নতুন প্ৰশ্নটো হৈছে যে এইটো ডিম্পু আজিকালি এই নতুনকৈ কি দৰিকণা মাছ এটাৰ লগত যে একেলগে ঘূৰি ফুৰে কেছটো কি আৰু ইহঁতে ৰাতি হিজৰা বিচাৰি ফুৰাৰ কাৰণটো কি হা এই ডিম্পু আৰু ধ্ৰুৱই ৰাতি ইহঁতে হিজৰা বিচাৰি ফুৰাৰ কাৰণ মানে ৰান্ধনি টাইপ যে হিজৰা বিচাৰি ফুৰে যে ইহঁতে কাৰণটো কি ইহঁতৰ দুটা ল'ৰা আকৌ ইহঁতে হিজৰা বিচাৰি ফুৰি আছে ইয়ে কাহা কা বাত হে হা এটা চেং মাছ এটা দৰিকণা মাছ আৰু কিহৰ কাৰণে ক'লে কি কাৰণে ক'লে সেইটো ভিক্টৰ দাসেহে জানিব আৰু কৈছে যে ডিম্পু বৰুৱাক চৰ দিম য'তে লগ পাওঁ চৰ দিম বুলি কৈছে আৰু এতিয়ালৈকে ডিম্পু বৰুৱাই তাৰ ওপৰত একো ভিডিঅ' দিয়া নাই আৰু একো কোৱা নাই বাৰু আৰু যেতিয়া আকৌ আপোনালোকক আপডেট দি দিম আৰু ভিক্টৰ দাসে কিনো কৈছিলে আৰু এই কোৱাখিনি মানে গ্ৰহণযোগ্য হয়নে নহয় মানুহ এজনক এনেকৈ ক'ব লাগে নে নালাগে আপোনালোকে কমেণ্ট বক্সত জনাব